নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ অহা 15 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 পৰীক্ষাৰ বাবে আন এটা ৰিভিজন ক্লাছ লৈ আহিছো তো আজিৰ এই ক্লাছটোত আমি আগতে ডিসকাস কৰা কিছুমান কোৱেশ্যনৰ ৰিভিজন কৰিম তো আপোনালোকে বহি আৰু এটা কলম উলিয়াই লওক আমাৰ লগত আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিব পাৰিছে যেটো শুদ্ধ হয় এটো ৰাইট দি যাব আৰু যেটো ভুল হয় ভুল দি যাব আৰু ভিডিঅ'টোৰ শেষত আপোনালোকে কমেন্টত জনাই দিব কিমানটা শুদ্ধ হৈছে বা কিমানটা ভুল হৈছে আৰু পাৰিলে আপোনালোকে ভিডিঅ'টো অলপ স্পিড কৰি ল'ব কাৰণ এটো ৰিভিজন ক্লাছ হয় আৰু যেহেতু আপোনালোকৰ বাবে এতিয়া সময় কম আছে একেবাৰে হেকাৰণে আপোনালোকে এটো ভিডিঅ'টো যিমান পাৰে অলপ স্পিডত চাবলৈ চেষ্টা কৰিব তো বলক দেৰি নকৰাকৈ প্ৰশ্নসমূহ আলোচনা কৰো প্ৰথম কোৱেশ্যনটো কি দিছে চাওক Right to freedom of speech and expression belong to which article of Indian Constitution? বাক আৰু মত প্ৰকাশৰ স্বাধীনতা ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদৰ অন্তৰ্ভুক্ত হয় সকলোৱে জানিব লাগে আমি আগতে কেইবাটাও ভিডিঅ'ত আলোচনা কৰিছো তো অপচন এটো হ'ব শুদ্ধ উত্তৰ আৰ্টিকল 19 তো বাক আৰু মত প্ৰকাশৰ যেটো স্বাধীনতা হেতু অনুচ্ছেদ 19ত অন্তৰ্ভুক্ত কৰা হৈছে নেক্সট কোৱেশ্যন চাওক Which one of the following words was not included in the preamble of the Indian Constitution in the first instance? তো ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত আৰম্ভণিতে তলৰ কোনটো শব্দ নাছিল পিছত অন্তৰ্ভুক্ত কৰা হৈছে কিন্তু আৰম্ভণিতে নাছিল হেতু জানে সকলে অপচন ডি হ'ব শুদ্ধতৰ সেকুলাৰ অৰ্থাৎ ধৰ্মনিৰপেক্ষ শব্দটো ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত আৰম্ভণিতে নাছিল পিছত এটো অন্তৰ্ভুক্ত কৰা হৈছে সংবিধান সংশোধনী কৰি নেক্সট চাওক Which organ is mostly affected by hepatitis? হেপাটাইটিছৰ দ্বাৰা কোনটো অংগ বেছিকৈ প্ৰভাৱিত হয় জানিব লাগে সকলোৱে জানে চাগে অপচন এটো হ'ব শুদ্ধ উত্তৰ লিভাৰ তো যকৃত অংগটো হেপাটাইটিছ বেমাৰবিধৰ দ্বাৰা বিশেষকৈ আক্ৰান্ত হয় নেক্সট চাওক Who was the first Indian woman to travel on the US spacecraft Columbia? মাৰ্কিন মহাকাশযান কলম্বিয়াত যাত্ৰা কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকী কোন আছিল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্যন হয় আৰু কোনে কোনে জানে এটো জাকে জানে সবে অপচন সি হ'ব শুদ্ধ উত্তৰ কল্পনা চাওলা তো কলম্বিয়াত মাৰ্কিন মহাকাশযান কলম্বিয়াত যাত্ৰা কৰা প্ৰথম ভাৰতীয় মহিলা আছিল তেওঁ কল্পনা চাওলা নেক্সট কোৱেশ্যন Which is the largest central armed police force অৰ্থাৎ CFF unit in India? ভাৰতৰ সৰ্ববৃহৎ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী কোনটো হয় CRPF CISF ITBP নে BSF তো এটো জানিব লাগে সকলোৱে জানো আমি অপচন এটো হ'ব শুদ্ধ উত্তৰ CRPF নেক্সট কোৱেশ্যন The Holy Book of Parsis is পাৰ্চীসকলৰ পবিত্ৰ গ্ৰন্থখনৰ নাম কি তো হলি বুকখনৰ নাম কি ৰাইট আনসাৰটো হ'ব অপচন সি জেন্ড এভেষ্টা হৈছে পাৰ্চীসকলৰ পবিত্ৰ গ্ৰন্থ নেক্সট চাওক Who was the first female climber to climb Mount Everest twice? এভাৰেষ্ট শৃংগ দুবাৰকৈ আৰোহণ কৰা প্ৰথম মহিলা পৰ্বত আৰোহী গৰাকী কোন আছিল আমি জানো সকলোৱে আগতেও আমি কৈছো না কেবাটা ভিডিঅত আলোচনা কৰিছো অপচন সি টো হ'ব শুদ্ধ উত্তৰ সন্তোষ যাদৱ নেক্সট চাওক Which new virus spread a disease that created pandemic in the world? সমগ্ৰ বিশ্বজুৰি অতিমাৰী ৰোগ সৃষ্টি কৰা নতুন ভাইৰাছটোৰ নাম কি তো কবই নালাগে সকলোৱে জানো অপচন সি টো হ'ব শুদ্ধ উত্তৰ কৰোনা ভাইৰাছ এটোৰ বিষয়ে আমি সকলোৱে গম পাই আছো নেক্সট কোৱেশ্যন টো চাওক Who received Jnanpith Award for the year 2019? তো 2019 বৰ্ষৰ বাবে জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিল অপচন এটো হ'ব শুদ্ধ উত্তৰ আক্কিথাম আচুতাম আৰু নাম্বুথিৰি তেও 2019 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল নেক্সট চাওক When first lockdown started in India? তো ভাৰতত প্ৰথম লকডাউন কেতিয়া আৰম্ভ হৈছিল এটো কিন্তু ইম্পৰ্টেন্ট প্ৰশ্ন হ'ব পাৰে লকডাউন কেতিয়া আৰম্ভ হৈছিল ভাৰতত জানিব লাগে আপোনালোকে তো বন্ধুসকল ৰাইট আনসাৰটো হৈছে অপচন সি মাৰ্চ 2020 চনৰ মাৰ্চ মাহত প্ৰথম লকডাউন আৰম্ভ হৈছিল নেক্সট চাওক Who introduced local self government in India? ভাৰতত কোনে স্থানীয় স্বায়ত্ত শাসন প্ৰৱৰ্তন কৰিছিল তো জানো সকলোৱে অপচন এটো হ'ব শুদ্ধ উত্তৰ লৰ্ড ৰিপনে নেক্সট চাওক Which land settlement system was introduced by Cornwallis? কৰ্ণৱালিছে ভূমি নিষ্পত্তিৰ কি পদ্ধতি প্ৰচলন কৰিছিল অপচন এটো হ'ব শুদ্ধ উত্তৰ জমিদাৰী সিস্টেম নেক্সট চাওক Due to the leadership and success in which of the following did Vallabhbhai Patel get the title Sardar? তলৰ কোনটো আন্দোলনত দিয়া নেতৃত্ব আৰু সফলতাৰ কাৰণে Vallabhbhai Patelক সৰ্দাৰ আখ্যা দিয়া হৈছিল
এটো কিন্তু ইম্পৰ্টেন্ট প্ৰশ্ন হয় এটো আগতে আমি আলোচনা কৰিছো অপচন শুদ্ধটো অপচন সি বৰদলি সত্যাগ্ৰহ তো বৰদলি সত্যাগ্ৰহৰ বাবে বল্লভভাই পেটেলক সৰ্দাৰ উপাধিটো আখ্যাটো দিয়া হৈছিল নেক্সট তো চাওক which of the following is not a distinctive characteristic of the Lodi architecture তলৰ কোনটো লুডি স্থাপত্যৰ এক হুকিয়া বৈশিষ্ট্য গুণ নহয় লুডি স্থাপত্যৰ কোনটো এক হুকিয়া বৈশিষ্ট্য গুণ নহয় ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি কৰ্নেট টাৰেষ্ট অৰ্থাৎ হিঙা গম্বুজ নেক্সট চাওক গল্ফ প্লেয়াৰ বিজয় সিং বিলং টু হুইচ কান্ট্ৰি গল্ফ খেলুৱৈ বিজয় সিং কোনখন দেশৰ হয় অপচন বি হ'ব ডক্টৰ ফিজি তো তেওঁ ফিজি দেশৰ হয় নেক্সট চাওক নেম দা গুপ্ত কিং হুইজ ফেমাস ফৰ হিজ কনকুৱেষ্ট এণ্ড মিলিটাৰী এক্সপেডিশ্যন গুপ্ত বংশৰ কোনজন ৰজা আৰু তেওঁৰ বিজয় আৰু সামৰিক অভিযানৰ বাবে বিখ্যাত আছিল জানো আমি সকলো অপচন সি হ'ব উত্তৰ সমুদ্ৰগুপ্ত নেক্সট চাওক হু ইজ অলসো নোন এজ নেপোলিয়ন অফ ইণ্ডিয়া কাক ভাৰতৰ নেপোলিয়ন বুলি জনা যায় তো এটো উত্তৰ হ'ব অপচন ডি সমুদ্ৰগুপ্তকে জনা যায় সকলোৱে জানে নেক্সট চাওক হুইচ পিৰিয়ড ইন দা ইণ্ডিয়ান হিষ্ট্ৰী ইজ নোন এজ গোল্ডেন এজ তো ভাৰত বুৰঞ্জীৰ কোনটো যুগক সোণালী যুগ বুলি জনা হয় সকলোৱে আমি জানো সকলোৱে জানে আপোনালোকে অপচন সি হ'ব উত্তৰ গুপ্ত পিৰিয়ড গুপ্ত যুগকে সোণালী যুগ বুলি জনা যায় তো বন্ধুসকল নেক্সট কোৱেশ্চন মই ডিসকাস কৰাৰ আগতে আপোনালোকক এটা কথা জনাই থওঁ যেহেতু এতিয়া আপোনালোকৰ পৰীক্ষাৰ বাবে একেবাৰে কম সময় আছে মাত্ৰ 4-5 দিন মান সময় আপোনালোকৰ হাতত আছে তো এইকেইদিন আপোনালোকে যিমান পাৰে কষ্ট কৰক কিন্তু এইকেইদিনত কষ্টত আপোনালোকৰ কিন্তু লাইফটো চেঞ্জ হৈ যাব পাৰে যদি আপোনালোকে ভালদৰে কষ্ট কৰে বা আগৰ পৰা যদি পঢ়ি আহিছে এতিয়া অকল জাস্ট ৰিভাইজ কৰক মেথছ ৰিজনিং কাৰেন্ট এফেয়াৰ্স জিকে সকলোবিলাক সোশ্যাল সায়েন্স সকলোবিলাক অকল ৰিভাইজ কৰক এতিয়া আপোনালোকে নতুনকৈ চাবলৈ একো নাই সেইকাৰণে আপোনালোকে যিমান পাৰে পঢ়ক এতিয়া এইকেইদিন ৰিভাইজ কৰক মেথছ ৰিজনিং বিলাক প্ৰেক্টিছ কৰক যিমান আপোনালোকে প্ৰেক্টিছ কৰিব সিমান আপোনালোকে পাৰফেক্ট হ'ব টাইম কম লাগিব আৰু যদি আপোনালোকে নিজকে ভাবে এখন টেষ্ট ল'ব বিচাৰে বা আপোনালোকে নিজকে টেষ্ট কৰিব বিচাৰে তেনেহলে আপোনালোকৰ বাবে এখন মক টেষ্ট আমি তৈয়াৰ কৰিছো সেই মক টেষ্টখন ল'ব পাৰে তো 25 টকা পে কৰি পিনে আমাৰ পৰা এই মক টেষ্টখন লৈ ল'ব পাৰিব আৰু কাবাৰ যদি অল সাবজেক্ট টকা এডিআৰই বা আসাম পুলিচ এক্সামৰ বাবে ফুল সিলেবাস টকা কিছুমান নিউ প্যাটাৰ্নৰ পিডিএফ লাগে সেইবিলাকো পাই যাব স্ক্ৰিনত থকা নাম্বাৰটো আমাক হোৱাটছআপ কৰি সেই সকলোবিলাক পিডিএফ আপোনালোকে লৈ ল'ব পাৰিব তো বলক নেক্সট কোৱেশ্চনলৈ আগবাঢ়িম নেম দা ফেমাস ম্যাথমেটিশিয়ান অফ দা গুপ্ত এজ গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি আছিল তো এটো সকলোৱে জানে চাগে অপচন কোনটো শুদ্ধ হ'ব চাওক অপচন এটো হৈ যাব শুদ্ধ উত্তৰ আৰ্যভট্ট আছিল গুপ্ত যুগৰ এজন বিখ্যাত গণিতজ্ঞ নেক্সট চাওক হুইচ অফ দা ফলোইং ওয়াজ পপুলাৰলি নোন এজ গেগিং এক্ট তলৰ কোনটো জনপ্ৰিয়ভাৱে গেগিং আইন বুলি কোৱা হয় মনত আছে না গেগিং আইন কোনটো বুলি কোৱা হয় অপচন বি হ'ব শুদ্ধ উত্তৰ ভাৰ্নাকুলাৰ প্ৰেছ এক্ট অৰ্থাৎ দেশীয় প্ৰেছ আইন 1878 নেক্সট চাওক when was the second battle of Torain fought Torainৰ দ্বিতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল এটো আমি আগৰ ভিডিওত আলোচনা কৰিছো দ্বিতীয় যুদ্ধ হৈছে আমাক তো ইয়াৰ ৰাইট আনসাৰটো অপচন সি 1192 1192 চনত মোহাম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজত তৰাইনৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল নেক্সট চাওক who was the first Indian to qualify the civil service examination in 1864 তো 1864 চনত লোকসেৱা পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথম ভাৰতীয় গৰাকী কোন আছিল এটো কিন্তু মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় অপচন বি হ'ব শুদ্ধ উত্তৰ সকলোৱে জানে সত্যেন্দ্ৰনাথ ঠাকুৰ নেক্সট চাওক কি দিছে who is the author of the famous novel আনন্দমঠ বিখ্যাত গ্ৰন্থ আনন্দমঠৰ লেখক কোন আছিল অপচন ডি হ'ব শুদ্ধ উত্তৰ বঙ্কিম চন্দ্ৰ চ্যাটাৰ্জী নেক্সট চাওক the revolt of 1857 was initiated by 1857 চনৰ বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল কাৰ দ্বাৰা সংঘটিত কৰা হৈছিল 1857 চনৰ বিদ্ৰোহটো তো ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি দা সেপয়ছ অৰ্থাৎ চিপাহীসকলৰ দ্বাৰা 1857 চনৰ বিদ্ৰোহটো আৰম্ভ কৰা হৈছিল সেইকাৰণে এটো চিপাহী বিদ্ৰোহ বুলি কোৱা হয় নেক্সট চাওক ইন হুইচ সেশন অফ দা ইণ্ডিয়ান নেশনাল কংগ্ৰেছ ওয়াজ দা নেশনাল সং বন্দে মাতৰম sang for the first time ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত বন্দে মাতৰম গীতটো প্ৰথমবাৰৰ বাবে গোৱা হৈছিল সকলোৰে মনত আছে চাগে অপচন বি হ'ব শুদ্ধ উত্তৰ তো 1896 ত কলকাতা সেশনত 1896 চনৰ কলকাতা অধিৱেশনত প্ৰথম বন্দে মাতৰম গীতটো গোৱা হৈছিল নেক্সট চাওক প্ৰাৰ্থনা সমাজ was set up in Bombay in the year মুম্বাইত প্ৰাৰ্থনা সমাজ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি 1867 ত 1867 চনত এইটো তাৰিখটো আছিল 31
31 মাৰ্চ 1867 চনৰ 31 মাৰ্চত নেক্সট চাওক The first newspaper published in India was ভাৰতত প্ৰকাশিত প্ৰথম বাতৰি কাকতখনৰ নাম কি আছিল কোনখন আছিল ভাৰতত প্ৰথম প্ৰকাশিত বাতৰি কাকত তো সকলোৱে জানো অপচন সি টো হ'ব শুদ্ধ উত্তৰ দা বেংগল গেজেট নেক্সট চাওক which Persian paper was started by Raja Rammohn Roy Raja Rammohn Roy দ্বাৰা কোনখন পাৰ্চী ভাষাৰ বাতৰি কাকত আৰম্ভ কৰা হৈছিল ইয়াৰ ৰাইট আনসাৰ টো অপচন সি মিৰাট উল আকবৰ টো এটা পাৰ্চী ভাষাৰ বাতৰি কাকত আছিল আৰু ৰাজা ৰামমোহন ৰায় টো প্ৰচাৰ কৰিছিল নেক্সট চাওক কি দিছে হু ওয়াজ দা এসোসিয়েটেড উইথ এ হোম রুল মুভমেন্ট ইন ইন্ডিয়া ভাৰতত হোম রুল বা গৃহ শাসন আন্দোলনৰ লগত কোন জড়িত হৈ আছিল এটো হোম রুল ৰিগ বুলি কোৱা হয় বেসিক্যালি তো কোন জড়িত হৈ আছিল আমি যদি চাবলৈ যাওঁ অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ এনি বেসান্ত তো আগতে আলোচনা কৰিছো নহয় এনি বেসান্ত হোম রুল আন্দোলনৰ সৈতে জড়িত হৈ আছিল নেক্সট চাওক which social evil was made illegal in 1829 তো 1829 চনত ভাৰতত কোনটো সামাজিক কুসংস্কাৰক অবৈধ বুলি ঘোষণা কৰা হৈছিল তো ৰাইট আনসাৰ টো অপচন এ সতী সিস্টেম অৰ্থাৎ সতী প্ৰথাটোক অবৈধ বুলি ঘোষণা কৰা হৈছিল নেক্সট লাইক বহিম কি দিছে চাওক কি দিছে what is the new award initiated to honor scientists in India বিজ্ঞানীসকলক সন্মান প্ৰদৰ্শনৰ বাবে ভাৰতবৰ্ষত কোনটো নতুন বঁটাৰ প্ৰৱৰ্তন কৰা হৈছে জানিব লাগে আপোনালোকে তো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপচন সি ভাৰত বিজ্ঞান পুৰস্কাৰ নেক্সট চাওক as per a new report made along with Niti Aayog which state had the highest electricity demand in the country in July 2023 নীতি আয়োগৰ নতুন তথ্য অনুসৰি 2023 চনৰ জুলাই মাহত কোনখন ৰাজ্যত সৰ্বোচ্চ বিদ্যুতৰ চাহিদা আছিল তো আটাইতকৈ বিদ্যুতৰ চাহিদা কোনখন ষ্টেটত আছিল আমাক সুধিছে জানিব লাগে আপোনালোক অপচন সি টো হ'ব শুদ্ধ উত্তৰ উত্তৰ প্ৰদেশত নেক্সট চাওক which Indian American has been appointed as the new chief finance officer of Tesla কোনগৰাকী ভাৰতীয় আমেৰিকীয়ক টেসলা নতুন মুখ্য বিত্ত বিষয় হিচাপে নিযুক্তি দিয়া হৈছে তো আপোনালোকে টেসলাটোৰ বিষয়ে গম পাইছে সকলোৱে তো এটো এটা নতুন কোম্পানী হয় আৰু টেসলাটোৰ মালিক কোন আপোনালোকে কমেন্টত জনাই দিবচোন টেসলাৰ যি ওনাৰ তো ওনাৰ কোন হয় তো আমাক সুধিছে যে কোনজন ভাৰতীয় আমেৰিকীয়ক টেসলাৰ নতুন মুখ্য বিত্ত বিষয় হিচাপে নিযুক্তি দিছে তো এটো শুদ্ধ উত্তৰ হৈ যাব অপচন এ সৰি এটো অপচন ডি টো হ'ব শুদ্ধ উত্তৰ বৈভৱ তানেজা ডি হ'ব লাগিছিলে বৈভৱ তানেজা তো বৈভৱ তানেজাক টেসলাৰ নতুন মুখ্য বিত্ত বিষয় হিচাপে নিযুক্তি দিয়া হৈছে অপচন ডি টো হ'ব শুদ্ধ উত্তৰ বৈভৱ তানেজা নেক্সট চাওক নেক্সট কি দিছে দাদা সাহেব ফালকে লাইফ টাইম এচিভমেন্ট এৱাৰ্ড was recently conferred to which actor তো কোনগৰাকী অভিনেতাক হেহতিয়াকৈ দাদা সাহেব ফালকে জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হৈছে ৰাইট আনসাৰ টো অপচন সি ওয়াহিদা ৰহমানক নেক্সট চাওক শান্তিনিকেতন which was designated as a UNESCO World Heritage Site in which state UNESCO দ্বাৰা বিশ্ব ঐতিহ্য মণ্ডিত ক্ষেত্ৰ হিচাপে পৰিগণিত শান্তিনিকেতন কোনখন ৰাজ্যত অৱস্থিত The right answer to option D West Bengal আছে পশ্চিম বংগৰ শান্তিনিকেতন অৱস্থিত next to চাওক when is the International Day of Sign Languages celebrated তো আন্তঃৰাষ্ট্ৰীয় সাংকেতিক ভাষা দিৱস কেতিয়া পালন কৰা হয় বা কিমান তাৰিখে পালন কৰা হয় তো আমি সকলোৱে জানো অপচন ডি টো হ'ব শুদ্ধ উত্তৰ 23 সেপ্টেম্বৰত next to চাওক which city launched the Swachhata train initiated as a part of Swachhata Pakhwara কোনখন চহৰে স্বচ্ছতা পখৱাৰাৰ অংশ হিচাপে স্বচ্ছতা ৰেলগাড়ীৰ ঘোষণা কৰিছিল Your right answer is option B, Ahmedabad. Next to south. Which country is the host of Asian Games 2023? কোনখন দেখে এছিয়ান গেমছ 2023 অনুষ্ঠিত কৰিছিল অপচন বি টো হ'ব শুদ্ধ উত্তৰ চাইনা চীন দেখে এই 2023 বৰ্ষৰ এছিয়ান গেমছ অনুষ্ঠিত কৰিছিল নেক্সট টু চাওক which Indian bank has recently become the fourth most valuable bank in the world কোনটো ভাৰতীয় বেংক হেহতিয়াভাৱে বিশ্বৰ চতুৰ্থ মূল্যৱান বেংক হিচাপে পৰিগণিত হৈছে Your right answer to option A, HDFC Bank. Next to Sauk, Nehru Memorial Museum and Library Society and has been renamed as Nehru Smriti Hod Sangrahalaya aru Granthagar Samajok punor namakoron kora hoise. Ki hisabe namakoron kora hoise etia. Janibo lage apnaloke option D to hobo শুদ্ধ PM Memorial Museum and Library Society অর্থাৎ প্রধানমন্ত্রী স্মৃতি হদ সংগ্ৰহালয়
আৰু গ্ৰন্থাগাৰ সমাজ হিচাপে এটোক নামকৰণ কৰা হৈছে নেক্সট চাওক which of the following is an example of triatomic molecule তলৰ কোনটো ত্ৰিপাৰমাণৱিক মৌলৰ উদাহৰণ আমি জানো এটো আগৰ ভিডিওত আমি কৈছিলো আপোনালোকক কৈছিলো কমেন্ট কৰি জনাবৰ কাৰণে যে ওজনৰ যেটো সংকেত হেতু কি হয় ওজনৰ সংকেত আছিল O3 তো এটো ত্ৰিপাৰমাণৱিক ওজনটো হ'ব নেক্সট লেগ বহিম কি দিছে চাওক নেম দা সায়েন্টিস্ট হু প্ৰপ'জড এটমিক থিওৰি অফ মেটাৰ তো পদাৰ্থৰ পাৰমাণৱিক সূত্ৰ পৰমাণুবাদ বা যেটো পাৰমাণৱিক সূত্ৰ বা পৰমাণুবাদ আছে সেই সূত্ৰটো আগবঢ়োৱা বৈজ্ঞানিকজন কোন আছিল এটো কোন আছিল অপচন এটো হ'ব শুদ্ধ উত্তৰ ডেল্টন নেক্সট চাওক ইন হুইচ ইয়াৰ ডিড ৰাদাৰফৰ্ড ৰিসিভ দা নোবেল প্ৰাইজ তো কিমান চনত ৰাদাৰফৰ্ডে নোবেল বঁটা লাভ কৰিছিল তো ইয়াৰ ৰাইট আনসাৰটো যাব অপচন ডিটো হ'ব ৰাইট আনসাৰ 1908 ত 1908 চনত ৰাদাৰফৰ্ডে নোবেল প্ৰাইজ লাভ কৰিছিল নেক্সট চাওক হোৱাট ইজ দা ভ্যালু অফ acceleration due to gravity on earth পৃথিৱীত মাধ্যাকৰ্ষণিক ত্বৰণৰ মান কিমান হয় সায়েন্সৰ কোৱেশ্চন আহিব আপোনালোকৰ যেহেতু এবিলাক চাই যাব ভালদৰে তো এটো আমি জানো অপচন এটো হ'ব শুদ্ধ উত্তৰ 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটো কিন্তু মিটাৰ পাৰ সেকেন্ড স্কয়াৰ থাকিব লাগিব তেতিয়াহে আপোনালোকে শুদ্ধ দিব কেতিয়াবা মিটাৰ সেকেন্ড বুলি থাকিব এটো আপোনালোকে কেতিয়াও ভুল নিদিব 9.8 থাকিব কিন্তু এটো মিটাৰ সেকেন্ড থাকিব যেনেকৈ অপচন বি টোত আছে এটো কেতিয়াও শুদ্ধ নিদিব 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হ'ব লাগিব নেক্সট চাওক What was the name of the scientist who proposed the three formula of motion? তো গতি বিষয়ক সূত্ৰ তিনটা দাঙি ধৰা বৈজ্ঞানিকজনৰ নাম সকলোৱে জানো আমি নিউটন অপচন এটো হ'ব শুদ্ধ উত্তৰ নেক্সট চাওক কি দিছে Which of the following India's highest award to honor a civilian? Good goal. It is which of the following is India's highest award to honor a civilian? অৰ্থাৎ নিম্নলিখিত কোনটো ভাৰতবৰ্ষৰ সৰ্বোচ্চ অসামৰিক সন্মান আমাক অসামৰিক বুলি সুধিছে সামৰিক হলে বেলেগ হ'ব অসামৰিক যদি হয় তেতিয়া কোনটো হ'ব অপচন বি টো হ'ব ভাৰত ৰত্ন আমি সকলোৱে জানো নেক্সট টু চাও ইন হুইচ ইয়াৰ ওয়াজ অৰ্জুন এৱাৰ্ড ইনষ্টিটিউটেড কিমান চনত অৰ্জুন বঁটাৰ প্ৰৱৰ্তন কৰা হৈছিল অপচন এটো হ'ব শুদ্ধ উত্তৰ 1961 ত নেক্সট টু চাও হু ওয়াজ দা ফাৰ্স্ট স্পৰ্টছ পাৰসন টু ৰিসিভ দা ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা লাভ কৰা প্ৰথম গৰাকী ক্ৰীড়াবিদ কোন আছিল তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি বিশ্বনাথন আনন্দ ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা লাভ কৰা প্ৰথমজন ক্ৰীড়াবিদ আছিল অৰ্থাৎ খেলুৱৈ আছিল নেক্সট চাওক which award is given to the recognize the service of eminent social workers and reformer প্ৰকৃত সমাজকৰ্মী আৰু সমাজ সংস্কাৰকৰ সেৱাৰ বাবে কোনটো বঁটাৰে সন্মানিত কৰা হয় অপচন সি টো হ'ব শুদ্ধ উত্তৰ বাজাজ এৱাৰ্ড তো তেওঁলোকক সমাজ সংস্কাৰকসকলক বাজাজ এৱাৰ্ডটো দিয়া হয় নেক্সট চাওক ইন হুইচ ইয়াৰ ওয়াজ দা অস্কাৰ এৱাৰ্ড ইনষ্টিটিউট কিমান চনত অস্কাৰ বঁটাৰ প্ৰৱৰ্তন কৰা হৈছিল তো এটো জানা চাগে অপচন এটো হ'ব শুদ্ধ উত্তৰ 1929 ত 1929 চনত নেক্সট চাওক কি দিছে ফৰ হুইচ টেম্পল ইজ গয়া ফেমাস কোনটো মন্দিৰৰ বাবে গয়া বিখ্যাত তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ দা মহাবোধি টেম্পল মহাবোধি মন্দিৰৰ বাবে গয়া বিখ্যাত নেক্সট কোৱেশ্চন হুইচ ৰিলিজিয়াছ ফেইথ ইজ এছ'চিয়েটেড উইথ দা লটাছ টেম্পল ইন নিউ দিল্লী নতুন দিল্লীৰ লটাছ মন্দিৰৰ লগত কোনটো ধৰ্মৰ বিশ্বাস জড়িত হৈ আছে ৰাইট আনসাৰ হ'ব অপচন এ বাহাই লটাছ মন্দিৰৰ সৈতে বাহাই ধৰ্মৰ বিশ্বাস জড়িত হৈ আছে আৰু এটো নতুন দিল্লীত আছে নেক্সট কোৱেশ্চন টেম্পল তিৰুপতি বালাজী ইজ সিটুৱেটেড ইন হুইচ পাৰ্ট অফ ইণ্ডিয়া তিৰুপতি বালাজী মন্দিৰ ভাৰতৰ কোন অংশত অৱস্থিত দক্ষিণ পশ্চিমত দক্ষিণত নে উত্তৰ পশ্চিমত নে উত্তৰত তো আমি এটো যদি চাবলৈ যাওঁ অপচন বি টো হ'ব উত্তৰ সাউদাৰ্ণ দক্ষিণ অংশত আছে তিৰুপতি বালাজী মন্দিৰ নেক্সট কোৱেশ্চন হুইচ বেদা ইজ পপুলাৰলি নন এজ কেনন অফ সন্স কোনখন জনপ্ৰিয় বেদ সন্তৰ বিধান হিচাপে জনাজাত তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ অথৰ্ববেদক সন্তৰ বিধান হিচাপে জনা যায় নেক্সট কোৱেশ্চন ডিউৰিং হুজ ৰেইন ডিড দ্য মোগল পেইণ্টিং ৰিচ ইটছ ক্লাইমেক্স কাৰ শাসনকালত মোগল চিত্ৰকলাই শীৰ্ষস্থানত উপনীত হৈছিল অৰ্থাৎ কোনজনৰ শাসনকালত আমি যদি চাবলৈ যাওঁ অপচন সি টো হ'ব শুদ্ধ উত্তৰ জাহাংগীৰৰ শাসনকালতে মোগলৰ চিত্ৰকলাই শীৰ্ষস্থানত লাভ কৰিছিল নেক্সট কোৱেশ্চন when was the first central legislative assembly constituted প্ৰথম কেন্দ্ৰীয় বিধানসভাৰ কেতিয়া গঠন কৰা হৈছিল
অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ 1920 1920 চনত নেক্সট কোৱেশ্চন When was the United Nations Organization formed? কেতিয়া ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল এটো ইম্পৰ্টেন্ট হয় কিন্তু মন ৰাখি থব আৰু জানে চাগে সকলে অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ 24 অক্টোবৰ 1945 ত আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে এই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ৰাষ্ট্ৰসংঘটো গঠন কৰা হৈছিল নেক্সট কোৱেশ্চন How many judges are there in the International Court of Justice? আন্তৰ্জাতিক ন্যায়ালয়ত কিমানজন ন্যায়াধীশ আছে ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি 15 জাজেছ আন্তৰ্জাতিক ন্যায়ালয়ত 15 জন ন্যায়াধীশ আছে নেক্সট কোৱেশ্চন Who was the first woman president of United Nations General Assembly? ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম গৰাকী মহিলা অধ্যক্ষ কোন আছিল ৰাইট আনসাৰটো হ'ব অপশ্যন বি বিজয়লক্ষ্মী পণ্ডিত নেক্সট টু আগবাঢ়িম কি দিছে দ্য ওয়াৰ্ল্ড হিউম্যান ৰাইটছ ডে is celebrated every year on তো প্ৰতি বছৰে বিশ্ব মানৱ অধিকাৰ দিৱস কোন তাৰিখে পালন কৰা হয় তো বন্ধুসকল ৰাইট আনসাৰটো হ'ব অপশ্যন এ 10 ডিসেম্বৰ প্ৰতি বছৰে 10 ডিসেম্বৰ তাৰিখে মানৱ অধিকাৰ দিৱস পালন কৰা হয় আপোনালোকে কিন্তু ভালদৰে মনত ৰাখি থব মানৱ অধিকাৰ দিৱসটো আহি যাব পাৰে আপোনালোক নেক্সট কোৱেশ্চন টো আগবাঢ়িম কি দিছে চাওক In which year was the first railway line in Assam built? অসমত কিমান চনত প্ৰথমটো ৰেলপথ স্থাপন কৰা হৈছিল মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশ্যন এ 1881 ত 1881 চনত নেক্সট কোৱেশ্চনটো কি দিছে চাওক What effect does flood have in Assam? অসমত বানপানীৰ ফলাফল কোনটো বানপানীৰ ফলত কি হয় অসমত কেনে ধৰণৰ সমস্যাৰ সৃষ্টি হয় আমি জানো অল অফ দ্য এবভ হ'ব কাৰণ অনুন্নত অৰ্থনীতি হয় উন্নত কৃষি কাৰ্য হয় ৰোগ সৃষ্টি হয় বিভিন্ন ধৰণৰ তো এটো শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নেক্সট টু চাওক কি দিছে হোৱাট ইজ দ্য টোটেল এৰিয়া অফ আসাম অসমৰ মুঠ মাটিকালি কিমান আমি জানো সকলো অপশ্যন বি টো শুদ্ধ উত্তৰ হ'ব 78438 বৰ্গ কিলোমিটাৰ নেক্সট কোৱেশ্চন which one of the following is not a physical division of Assam তলৰ কোনটো অসমৰ প্ৰাকৃতিক বিভাগ নহয় অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ নীলাচল হিল নীলাচল পাহাৰটো অসমৰ প্ৰাকৃতিক বিভাগ নহয় ব্ৰহ্মপুত্ৰ উপত্যকা বৰাক উপত্যকা উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চল এই তিনিটাৰ লগতে আৰু এটা আছিল সেই চাৰিটা হৈছে অসমৰ প্ৰাকৃতিক বিভাগ কিন্তু নীলাচল পাহাৰটো নহয় নেক্সট টু চাওক কি দিছে which of the following are effect of earthquake in Assam তলৰ কোনটো অসমত হোৱা ভূমিকম্পৰ কুপ্ৰভাৱ ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন ডি অল অফ দ্য এবভ অৰ্থাৎ নদীৰ বিপৰীতমুখী স্মৃতি হিমায়িত ভূতৰংগ আৰু ভূপৃষ্ঠৰ ফাটৰ সৃষ্টি এই আটাইকেইটা ভূমিকম্পৰ কুপ্ৰভাৱ নেক্সট কোৱেশ্চনটো হৈছে নেম দ্য অথৰ অফ দ্য বুক টু লিভছ অৰ্থাৎ টু লাইভছ গ্ৰন্থখনৰ লেখক কোন ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশ্যন এ বিক্ৰম সেঠ টু লাইভছ গ্ৰন্থখনৰ লেখক হৈছে বিক্ৰম সেঠ নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দ্য ৰাইটাৰ অফ দ্য বুক ডিলিং উইথ টেৰৰিষ্ট গ্ৰন্থখনৰ লেখক কোন ৰাইট আনসাৰটো হ'ব অপশ্যন এ ফিল ৰিজ হৈছে ডিলিং উইথ টেৰৰিষ্ট গ্ৰন্থখনৰ লেখক নেক্সট কোৱেশ্চনটো চাওক দ্য ফাৰ্ষ্ট ইণ্ডিয়ান আৰ্টিফিচিয়েল স্যাটেলাইট ইজ প্ৰথম ভাৰতীয় কৃত্ৰিম উপগ্ৰহটো কোনটো সকলোৱে জানো অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ আৰ্যভট্ট তো আৰ্যভট্ট হৈছে ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ নেক্সট কোৱেশ্চন when was the first Indian artificial satellite put in the orbit ভাৰতৰ যেটো প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট হেতু কেতিয়া কক্ষপথত উপস্থাপন কৰা হৈছিল হেতু আমি জানিব লাগিব তো জানে চাগে আপোনালোক অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ এপ্ৰিল 1975 ত নেক্সট কোৱেশ্চন which planet is called the red planet কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায় তো আমি ৰঙা গ্ৰহ বুলি পাই আহিছো আলোচনা কৰিছো অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ মঙ্গল গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায় পৃথিৱীক নীলা গ্ৰহ বুলি জনা যায় নেক্সট কোৱেশ্চন নেম ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন তবলা মাষ্ট্ৰো ভাৰতৰ প্ৰথম মহিলা তবলাবাদক গৰাকীৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন সি ডক্টৰ অবন মিস্ত্ৰী হৈছে ভাৰতৰ প্ৰথম মহিলা তবলাবাদক নেক্সট কোৱেশ্চন হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু গেট দ্য অস্কাৰ এৱাৰ্ড অস্কাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ব্যক্তিগৰাকীৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ভানু আথাই আছিল অস্কাৰ বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় ব্যক্তি নেক্সট কোৱেশ্চন হু ইনভেন্টেড এৰোপ্লেন আকাশীযান কোনে আৱিষ্কাৰ কৰিছিল তো খুব ফেমাস আৰু সকলোৱে জানে এটো কোনটো হ'ব উত্তৰটো চাওক অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ অৰবিল এণ্ড উইলবাৰ ৰাইট তো অৰবিল আৰু উইলবাৰ ৰাইট এটো কিতাবা ৰাইট ব্ৰাদাৰ্স বুলি আপোনালোকৰ আহিব পাৰে তো অৰবিল আৰু উইলবাৰ ৰাইটে
আকাশযান অৰ্থাৎ এৰোপ্লেন আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চন হু ডিসকভাৰ্ড অক্সিজেন অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল এটো কিন্তু ইম্পৰ্টেন্ট হয় অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল অপচন ডি টো হ'ব উত্তৰ প্ৰিষ্টলি তো প্ৰিষ্টলি অক্সিজেন ইনভেন্ট কৰিছিল নেক্সট কোৱেশ্চন what is the number of recognized scheduled tribes in India according to the 2001 census তো 2001 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ স্বীকৃতিপ্ৰাপ্ত অনুসূচিত জনজাতিৰ সংখ্যা কিমান তো চাওক 2001 ৰ আমাৰ লোকপিয়লৰ মতে হদিছে কিন্তু এটো যদি আমি চাবল যাওঁ অপচন বি টো হ'ব উত্তৰ 705 অপচন কিটা অলপ খেলিমেলি হৈছে চাব মুঠতে 705 হ'ব আনসাৰটো তো 705টা নেক্সট তো চাওক Name the musician who adopted guitar to Hindustani music. কোনজন সংগীতজ্ঞই হিন্দুস্তানী সংগীতত গিটাৰৰ ব্যৱহাৰ আৰম্ভ কৰিছিল? তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি বিশ্বমোহন ভাটে নেক্সট কোৱেশ্চন which country was the first to host two world cup football tournament বিশ্বকাপ ফুটবল টুৰ্নামেন্ট দুবাৰ আয়োজন কৰা প্ৰথম দেশ কোনখন আছিল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু সকলোৱে এটো জানিব লাগে অপচন বি টো হ'ব উত্তৰ মেক্সিকো তো মেক্সিকোৱে দুবাৰকৈ বিশ্বকাপ ফুটবল টুৰ্নামেন্ট আয়োজন কৰা প্ৰথমখন দেশ নেক্সট কোৱেশ্চন হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ড্ৰাইভাৰ টু টেষ্ট ড্ৰাইভ ফৰ এ ফৰ্মুলা 1 টিম ফৰ্মুলা 1 দলত টেষ্ট ড্ৰাইভ কৰা প্ৰথম ভাৰতীয় চালকজন কোন আছিল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ নাৰায়ণ কাৰ্তিকেয়ন নেক্সট টু চাওক which player holds the record for the highest score 219 in an one-day international cricket match. এদিনে আন্তৰ্জাতিক ক্ৰিকেটত সৰ্বোচ্চ 219 ৰান সংগ্ৰহ কৰি অভিলেখ সৃষ্টি কৰা খেলুৱৈজনৰ নাম কি আছিল? ইয়াৰ উত্তৰটো অপচন ডি বীৰেন্দ্ৰ সেহৱাগ। নেক্সট কোৱেশ্চন টু চাওক where is the ফিৰোজ শাহ কোটলা ষ্টেডিয়াম লোকেটেড? ফিৰোজ শাহ কোটলা ষ্টেডিয়ামটো ক'ত আছে? এটো অপচন ডি হ'ব উত্তৰ নতুন দিল্লীত আছে। Next question to solve. What is the capital of Malaysia? Malaysia ৰাজধানী কি? জানিব লাগে আপোনালোকে অপচন সি টো হ'ব উত্তৰ কুয়ালা লামপুৰ। Next to solve. Lake is the currency of which country? Lake কোন দেশৰ মুদ্ৰা হয়? তো আপোনালোকৰ কাৰেন্সি ওপৰত প্ৰশ্ন আহিছে যোৱাবাৰো আহিছে এবাৰো এটা আহিবই ভালদৰে আপোনালোকে চাই যাব অপচন ডি টো হ'ব উত্তৰ আলবেনিয়া তো লেক হৈছে আলবেনিয়া দেশৰ মুদ্ৰা নেক্সট কি দিছে গ্ৰীণ হাউস গেছেছ আৰ সেউজগৃহ গেছবোৰ হৈছে তো তলৰ অপচন কিটা ভালদৰে চাওক কোন কিটা সেউজগৃহ গেছ হয় অপচন ডি টো হ'ব উত্তৰ CO2 CH4 CFC O3 and H2O ভেপাৰ অৰ্থাৎ কাৰ্বন ডাই অক্সাইড মিথেন গেছ ক্লোৰোফ্লোৰকাৰ্বন ওজন গেছ আৰু হাইড্ৰোজেন H2O মানে পানীৰ ভেপাৰ এইবিলাক হৈছে কি সেউজগৃহ গেছ নেক্সট কোৱেশ্চন বায়োকেমিক্যাল অক্সিজেন ডিমান্ড মেজাৰ্স জৈৱ ৰাসায়নিক অক্সিজেন চাহিদা কি পৰিমাপ কৰে তো ৰাইট আনসাৰটো হ'ব অপচন ডি dissolve oxygen needed by microbes to decompose organic waste অৰ্থাৎ জৈৱিক আৱৰ্জনা বিজনৰ বাবে অনুজীৱক লগা দ্ৰৱীভূত অক্সিজেন পৰিমাপ কৰে নেক্সট টু চাওক the largest source of air pollution in metropolitan cities is metropolitan নগৰীত বায়ু প্ৰদূষণৰ বৃহৎ উৎসটো কি হয় এটো যদি আমি চাবলৈ যাওঁ কোনটো অপচন হ'ব জানে সকলোৱে তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ অটোমোবাইলছ অৰ্থাৎ যান-বাহনৰ বাবে মেট্ৰপলিটান নগৰীসমূহত বেছিকে প্ৰদূষণ সৃষ্টি হয় নেক্সট টু চাওক the region of the world comprising water is known as পানীৰে গঠিত পৃথিৱীৰ অঞ্চলটো কি বুলি জনা যায় সকলো জানো অপচন বি টো হ'ব উত্তৰ হাইড্ৰস্ফিয়াৰ বা জলমণ্ডল বুলি জনা যায় নেক্সট টু চাওক the chief constituent of petroleum gas is petroleum gasৰ প্ৰধান উপাদান কোনটো হয় ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি বিউটেন হৈছে পেট্ৰলিয়াম গেছৰ প্ৰধান উপাদান নেক্সট কোৱেশ্চন the most malleable metal is অতিকৈ ঘাত সহিষ্ণু ধাতুটোৰ নাম কি ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি গোল্ড সোণ হৈছে আটাইতকৈ বেছি ঘাত সহনশীল ধাতু নেক্সট কোৱেশ্চন the filament of an electric bulb is made of তো বৈদ্যুতিক বাল্বৰ ফিলামেন্টডাল কোন তলৰ কোনটোৰে নিৰ্মিত হয় সকলোৱে জানো একদম উত্তৰটো হ'ব অপচন সি টাংস্টেন সকলোৱে আমি গম পাওঁ এটো টাংস্টেনৰ সহায়তে বৈদ্যুতিক বাল্বৰ ফিলামেন্টডাল তৈয়াৰ কৰা হয় নেক্সট টু চাওক which of the following is the lightest metal তলৰ কোনটো সবাতোকৈ পাতল ধাতু বুলি কোৱা হয় তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি লিথিয়াম হৈছে আটাইতকৈ পাতল ধাতু নেক্সট টু চাওক which of the following transport water in plants তলৰ কোনটোৱে উদ্ভিদৰ দেহত পানী পৰিবহন কৰে
তো কোনটো কলাই উদ্ভিদৰ দেহত পানী পৰিবহন কৰে আমি জানো অপচন এটো হ'ব শুদ্ধ উত্তৰ জাইলেম কলাই নেক্সট টু চাওক নেম দা কেমিক্যাল দ্যাট ডেস্ট্ৰয়ছ ফাঞ্জাই ইন ওয়াটাৰ ট্যাঙ্কস পানীৰ টেংকিত বা পুখুৰীত ভেকুৰ ধ্বংস কৰা ৰাসায়নিক পদাৰ্থবিধৰ নাম কি তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি কপাৰ সালফেট নেক্সট টু চাওক দা স্পাইস ক্লোভ গ্ৰোজ ইন হুইচ পাৰ্ট অফ দা প্ল্যান্ট অৰ্থাৎ লং মছলা উদ্ভিদৰ কোনটো অংশত উদ্ভৱ হয় আসলে কি কৈছে চাওক লং জীৱিত মছলা আছে এটো উদ্ভিদৰ কোনটো অংশত উদ্ভৱ হয় পুষ্প মুকুলত নে মূলত নে কাণ্ডত নে পাতত তো অপচন এটো হ'ব শুদ্ধ উত্তৰ ফ্লাৱাৰ বাডত ফুলৰ মুকুলত নেক্সট কোৱেশ্চন চাওক হোৱেৰ ওয়াজ কপাৰ ফাৰ্স্ট ডিসকভাৰ্ড তাম ধাতু প্ৰথমে ক'ত আৱিষ্কৃত হৈছিল ৰাইট আনসাৰ হ'ব অপচন এ সুমেৰত নেক্সট চাওক ডিউৰিং হুইচ অফ দা ফলোইং পিৰিয়ডছ domestication of animal started তলৰ কোনটো সময়ত জন্তু পুহ মনোৱা কাৰ্য আৰম্ভ হৈছিল তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি টো হ'ব শুদ্ধ উত্তৰ নিউ ষ্টোন এজ অৰ্থাৎ নৱপ্ৰস্তৰ যুগৰ পৰাই জন্তু পুহ মনোৱা কাৰ্যটো আৰম্ভ হৈছিল নেক্সট চাওক কি দিছে আমাক ইণ্ডো আৰিয়ানছ বিলং টু হুইচ স্পেচিছ ইণ্ডো আৰ্যসকল কোন প্ৰজাতিৰ অন্তৰ্ভুক্ত তো right answer to option B Caucasia next question which political leader said political freedom is the life breath of a nation ৰাজনৈতিক স্বাধীনতা এখন দেশৰ জীৱন সোৱাক এই প্ৰখ্যাত মন্তব্যটো কোনজন ৰাজনৈতিক নেতা আগবঢ়াইছিল সকলোৱে জানো এটো উত্তৰ কোনজন হ'ব অপচন এটো হ'ব শুদ্ধ উত্তৰ অৰবিন্দ ঘোষে next question চাওক ভগত সিং belong to the revolutionary group of ভগত সিং কোনটো বিপ্লবী গোটৰ সৈতে জড়িত হৈ আছিল ৰাইট আনসাৰ টো অপচন সি হিন্দুস্তান সোশিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যন নেক্সট টু চাওক দা ইণ্ডিয়ান হু ইজ কল্ড দা ফাদাৰ অফ দা ইণ্ডিয়ান আনৰেষ্ট ইজ ভাৰতীয়সকলৰ মাজত বিক্ষোভৰ উন্নেষণকাৰী পিতৃ হিচাপে কাক আখ্যা দিয়া হয় তো চাওক ভাৰতীয়সকলৰ মাজত বিক্ষোভৰ উন্নেষকাৰী পিতৃ হিচাপে কাক গণ্য দিয়া হৈছে তো আমি জানো অপচন সি টো হ'ব শুদ্ধ উত্তৰ লোকমান্য তিলকক নেক্সট টু চাওক হুইচ মুভমেন্ট স্টাৰ্টেড গান্ধীজ পলিটিক্যাল মুভমেন্ট ইন ইণ্ডিয়া ভাৰতবৰ্ষত গান্ধীজীৰ ৰাজনৈতিক আন্দোলন কোনটো আন্দোলনৰ জৰিয়তে আৰম্ভ হৈছিল অপচন বি টো হ'ব শুদ্ধ উত্তৰ চম্পাৰণ সত্যাগ্ৰহৰ জৰিয়তে নেক্সট কোৱেশ্চন টু চাওক হু ৰিচিভড বিষ্ণু প্ৰসাদ ৰাভা এৱাৰ্ড ফৰ 2023 ইম্পৰ্টেন্ট হয় 22 নহয় 23 হ'ব 2023 চনৰ বিষ্ণু প্ৰসাদ ৰাভা বঁটা কোনে লাভ কৰিছিল অপচন সি টো হ'ব শুদ্ধ উত্তৰ অজিত চিল এণ্ড গোপাল কৃষ্ণ গোস্বামী অজিত চিল আৰু গোপাল কৃষ্ণ গোস্বামী 2023 ত বিষ্ণু প্ৰসাদ ৰাভা বঁটা লাভ কৰিছিল নেক্সট টু চাওক ফৰ হুইচ অফ দা ফলোইং ডিসিপ্লিনছ ইজ নোবেল প্ৰাইজ এৱাৰ্ডেড তলৰ কোনটো ক্ষেত্ৰত নোবেল বঁটা দিয়া হয় আমি আলোচনা কৰি আহিছো অপচন ডি টো হ'ব শুদ্ধ উত্তৰ ওপৰৰ সকলো পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান চিকিৎসা বিজ্ঞান সাহিত্য শান্তি আৰু অৰ্থনীতি এই আটাইকেইটা বিভাগতে নোবেল প্ৰাইজ দিয়া হয় নেক্সট টু চাওক ইটছ ইয়েৰ World Red Cross and Red Crescent Day is celebrated on to প্ৰতি বছৰ বিশ্ব ৰেড ক্ৰছ দিৱস আৰু ৰেড ক্ৰেচেণ্ট দিৱস কিমান তাৰিখে পালন কৰা হয় ইয়াৰ শুদ্ধটো অপচন এ মে 8 মে তাৰিখে পালন কৰা হয় নেক্সট চাওক right to freedom of speech and expression belong to which article of Indian Constitution বাক আৰু মত প্ৰকাশ কৰাটো কৈ আহিছো পাইও আহিছো অপচন এটো হ'ব শুদ্ধ উত্তৰ আৰ্টিকল 19 next to Lagbahim which one of the following word was not included in the preamble of the Indian Constitution in the first in state etu palu ami option dito hobo doctor secular next to sauk who was the first lady from Assam to belong a doctor চিকিৎসক হোৱা প্ৰথম অসমীয়া মহিলা কোন আছিল এটো আমি আগৰ ভিডিওতে আলোচনা কৰিছো আপোনালোকে জনাবচোন ইয়াৰ আনসাৰটো কোনটো হয় জানে সকলোৱে জনাই দিব হলো next to Lagbahim who was the founder of Kuch state কুচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল এটো মই আপোনালোকক আগৰ ভিডিওত কবল দিছিলো তো কোনে কোনে জানো কৈছিলে তো এটো অপচন এটো হ'ব শুদ্ধ উত্তৰ বিশ্বসিংহ তো বিশ্বসিংহ আছিল কুচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা নেক্সট টু Lagbahim in which year was Manas Wildlife Sanctuary declared as a tiger project কোন চনত মানাহ অভয়াৰণ্যক ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা হয় ইম্পৰ্টেন্ট হয় অপচন সি টো হ'ব শুদ্ধ উত্তৰ 1973 নেক্সট টু চাওক কি দিছে where is Nameri National Park is situated Nameri ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত ইম্পৰ্টেন্ট হয় আমি জানিব লাগিব অসমৰ ৰাষ্ট্ৰীয় উদ্যানখন
জিলাত আছে মানে আটাইকেইখন কোনখন জিলাত আছে চাই যাব নামেৰি ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত আছে অপচন এটো হ'ব উত্তৰ শোণিতপুৰত আজি ভিডিঅ'ৰ লাষ্ট কোৱেশ্চনটো আগবাঢ়িম When Tiger Project announced for Kaziranga National Park তো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে বাঘ্য প্ৰকল্প কেতিয়া ঘোষণা কৰা হয় সকলোৱে জানিব অপচন সি টো হ'ব উত্তৰ 2007 ত আজি ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিব পাৰিলে কমেন্টত জনাই দিয়কচোন কিমানটা ভুল কৰিলে কমেন্টত হেতু আপোনালোকে জনাই দিয়ক কিমানটা শুদ্ধ হ'ল কিমানটা ভুল হ'ল আপোনালোকে জনাই দিবলৈ লাজ নকৰিব তো আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰি দিব ধন্যবাদ